গুড মৰ্ণিং। আজি আমি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ যিখন ফৰ্মৰ লগত আমাৰ বিজনেছ প্লান, সেই বিজনেছ প্লানখন আমাৰ গাঁঠি দিব লাগিব আৰু যিয়ে যিটো বিজনেছ প্লান কৰিব বিচাৰে সেই বিজনেছ প্লানটো আমাৰ দেখুৱাব লাগিব। গতিকে আজি মই দুগ্ধজাত যি আমাৰ যি বিজনেছ আছে সেই দুগ্ধজাত বিজনেছটো মই দিছোঁ। তো আপোনালোকে চাব ইয়াতে নাম্বাৰ চি ছেকশ্যন অৰ্থাৎ গ নম্বৰ ছেকশ্যনত দিয়া আছে দি দিছে গ নম্বৰ ছেকশ্যনত দিছে দুগ্ধজাত সামগ্ৰীৰ ব্যৱসায়। তো দুগ্ধজাত সামগ্ৰীৰ ব্যৱসায় ফৰ্মখন আজি আমি ফিল আপ কৰিম। তো তোমালোকে চাব ভালদৰে। তো দুগ্ধজাত সামগ্ৰীৰ ফৰ্মখন ফিল আপ কৰিবলৈ হ'লে আমাৰ চি ছেকশ্যনত আমি যিহেতু ইংৰাজীত ফিল আপ কৰি আছো, গতিকে আমি ডেইৰী যিখন আমাৰ বিজনেছ প্লান, সেই বিজনেছ প্লানটো লিখাই দেখাম আপোনালোকক। ঠিক আছে। তাৰপিছতে এতিয়া আমি প্ৰথমতে নাম্বাৰ অফ ইন্টাৰপ্ৰেনাৰ অৰ্থাৎ SHG ইন্টাৰপ্ৰেনাৰ অৰ্থাৎ SHG মেম্বাৰ, যিগৰাকী ব্যক্তিয়ে বিজনেছ প্লানখন দেখাব সেই গৰাকী ব্যক্তিৰ প্ৰথমতে নাম হ'ব। মই ইয়াত উদাহৰণ হিচাপে লৈছো শান্তনা অধিকাৰী। শান্তনা অধিকাৰীৰ পিছতে আহিছে ইয়াতে দুই নম্বৰটো দিছে SHGMIS কোড, অৰ্থাৎ 11টা সংখ্যাৰ আমাৰ ব্লকৰ পৰা দিয়া হয় SHGMIS কোড, যিটো আমাৰ মই লিখাই দেখাই আছো আপোনালোকক 04040000। পাঁচটা জিৰোৰ পিছত আকৌ আছে 9, তাৰপিছত 602। এইটো 11টা সংখ্যাৰ আমাৰ MIC কোড বহোৱাৰ পিছতে যিটো কাৰেণ্ট ইকনমিক্স এক্টিভিটি, যদি যিগৰাকী ব্যক্তি অৰ্থাৎ মহিলাই কি কৰিছে কাৰেণ্ট ইকনমিক এক্টিভিটি, যদি তেওঁ কোনো স্মল বিজনেছ কৰি আছে, কিবা সৰু বিজনেছ কৰি আছে, ইয়াত বিজনেছ লিখিব পাৰে, বিজনেছৰ নাম লিখিব পাৰে। আৰু নাইবা যদি একো কাম কৰা নাই তেতিয়া হাউচ ৱাইফ হলে ইয়াত আমি হাউচ ৱাইফ লিখি দিম। তাৰপিছতে আমাৰ কাৰেণ্ট ইনকম, যি কাৰেণ্ট ইনকম আছে সেই ইনকামটো পাৰ ইয়াৰলি আমি কিমান টকা তেওঁ ইনকাম কৰে সেইটো আমি তেখেতে সেই ইনকামটো তেখেতৰ নিজৰ মতে বঢ়াই দিব পাৰে। মই উদাহৰণ হিচাপে লৈছো 20,000 টকা। ঠিক আছে। এতিয়া আছে নেম অফ দ্য বিজনেছ হুইচ ইজ বিং প্লান টু ষ্টাৰ্ট আৰু এক্সপেণ্ড। যদি ইয়াত বিজনেছ যদি কিবা কৰি আছে সেই বিজনেছটোৰ নাম লিখিব দিছে, আৰু যদি নতুনকে আৰম্ভ কৰিছে তেনেহ'লে ষ্টাৰ্ট বা এক্সপেণ্ড, আৰু যদি বহলাব বিচাৰে তেনেহ'লে এক্সপেণ্ড লিখিব। ঠিক আছে। আৰু নতুনকৈ যদি ষ্টাৰ্ট কৰিছে তেনেহ'লে নিউ লিখিব। তো যিহেতু শান্তনা অধিকাৰীয়ে যিটো ডেইৰী যিটো অৰ্থাৎ গৰু যিটো ব্যৱসায় সেইটো কৰিব বিচাৰিছে, তেনেহ'লে সেইটো ক্ষেত্ৰত ডেইৰী লিখি এক্সপেণ্ড লিখিব। ঠিক আছে। তাৰপিছতে টাইপছ অফ বিজনেছ হ'ব প্ৰডাকশ্যন। যিহেতু গৰুৰ বিজনেছটো আমি প্ৰডাকশ্যন হিচাপত তেওঁলোকে কৰিব, ইয়াত লিখিব লাগিব প্ৰডাকশ্যন। প্ৰডাকশ্যনৰ পিছতে আমাৰ আছে ইনভেষ্টমেণ্ট প্লান। ইনভেষ্টমেণ্ট প্লানত আমাৰ কি হ'ব, ইনভেষ্টমেণ্ট প্লানত আমাৰ যি আমাৰ কি আছে নং অফ মেলচিং কাউজ প্ৰেজেণ্টলি হেভিং, আৰু যি আমাৰ গৰু আছিলে, যাৰ যিমানটা গৰু আছে ইয়াত লিখি দিব পাৰে। মই এটা গৰু আছে বুলি মই ইয়াত লিখাই দেখাই দিছো, এটা গৰু যিহেতু আছে সেইকাৰণে এটা গৰু লিখাই দিছো। তাৰপিছত দিছে নেম অফ দ্য ৰ মেটেৰিয়েলছ, আৰু এই গৰু পুহিবলৈ হ'লে তুমি যিখন বিজনেছ প্লান বা আপুনি যিখন বিজনেছ প্লান দেখুৱাব সেইটোত কি কি ক্ষেত্ৰত কোনটো ৰোডত কিমান টকা খৰচ হ'ব সেইটো এটা প্লান দেখাব লাগিব। আৰু তাৰে ভিতৰত
আমি দেখাইছো ফিড ইউনিট প্ৰাইচ হ'ব 15 টকা আৰু ইউনিট ৰিকোয়াৰ্ড হ'ব 500 অৰ্থাৎ 15 টকাকৈ 500 হলে 15 লগত আমি যদি 500 পূৰণ কৰি দিও 7500 দা ফিড অৰ্থাৎ হল খাদ্য ঠিক আছে তাৰপিছত দিছে অজলা টেংক খাদ্যৰ বাবে যি অজলা টেংক সেই টেংকৰ দামে হয়তো দুটা লাগিব পাৰে পিস তাৰপিছত পাৰ পিস যদি 1500 টকা কৰি হয় তেনেহলে 3000 টকা হ'ব মেডিচিন অৰ্থাৎ আমাৰ যি দৰব হয়তো গৰুৰ আমাৰ বেমাৰ হ'ব পাৰে কিবা কাৰণত সেই বেমাৰ হোৱাৰ বাবে আমি যদি 50 টকাকে 5 বাৰ আমি খৰচ কৰো তেনেহলে 5 25 অৰ্থাৎ 250 টকা আমাৰ মেডিচিনৰ বাবদ লাগিব হোমমেড ফিড আমি যিটো ঘৰতে আমি যি ঘৰুৱা বনোৱা যি খাদ্য কেতিয়াবা হয়তো আমি গৰু খাবলৈ হলে আমি কেতিয়াবা ধানৰ যি বাকলি সেই বাকলিখিনি দিব লাগে নিমখৰ আদিৰ পৰা আৰু বহুত বিভিন্ন ধৰণৰ খাদ্য মানুহে ঘৰতে বনোৱা যিটোত আমাৰ খৰচ পৰিব আমি 8 টকাকে ধৰিছো আৰু 400 বাৰ যদি ৰিকুৱেষ্ট কৰা হয় 8ৰ লগত 400 পূৰণ কৰি দিলে হ'ব 3200 টকা তাৰ পিছতে আমাৰ নেক্সটটো দিছে যে মেডিকেল সাপোৰ্ট আৰু কেতিয়াবা আমাৰ মেডিকেল সাপোৰ্ট মেডিকেল মানে চিকিৎসকৰ সহায় ল'ব লগা হ'ব পাৰে আৰু মেডিকেলৰ যেতিয়া সাপোৰ্ট ল'ব বা চিকিৎসাৰ যেতিয়া সহায় ল'ব তেতিয়া হয়তো 150 টকাকে আমি যদি দুবাৰ ধৰো তেনেহলে হ'ব 300 টকা এই ক্ষেত্ৰত টোটাল ইনভেষ্টমেন্ট আমাৰ টোটাল আমি যেতিয়া এইবিলাক যোগ কৰিম তেতিয়া আমি পাম টোটাল ইনভেষ্টমেন্ট পাইছো আমি 14250 টকা আৰু 14250 টকা এই কাৰণেই দেখাইছো যেহেতু বিজনেস প্লানখন 10000 টকা উঠাব লাগে যেহেতু ফান্ড ফ্ৰম MMEA পৰাই 10000 টকাহে চৰকাৰে বহন কৰিব বা দিব সেই কাৰণে আমি সেই সামঞ্জস্য আগত ৰাখি আমি বনাইছো বিজনেস প্লানখন 14000 টকা গতিকে ইয়াত দেখা গ'ল যে আমি বিজনেস প্লান যিখন বনাইছো আমি যেনেকে বিজনেসটো আৰম্ভ কৰিম এই ক্ষেত্ৰত আমাৰ 14000 টকা খৰচ হৈ আছে আৰু এনে ক্ষেত্ৰত আমাৰ চৰকাৰৰ পৰা 10000 টকা যদি দিয়ে আমি অতিৰিক্ত খৰচ কৰিব লাগিব অৰ্থাৎ 14250 টকাৰ পৰা আমি অতিৰিক্ত 10000 টকা বাদ দিলে আমি অতিৰিক্ত খৰচ কৰিব লগা হৈ আছে সেলফ কন্ট্ৰিবিউশন নিজাববীয়াকৈ খৰচ কৰিব লাগিব আমাৰ 4250 টকা এইটোৱে হল বিজনেস প্লান এইখনে হল মূল তাৰ পিছতে দিছে মাৰ্কেটিং এণ্ড সেলছ প্লান এতিয়া আমি বিজনেস এটা কৰিবলৈ হয় আমি নিশ্চয় মাৰ্কেটিং কৰিব লাগিব মাৰ্কেটিং নকৰিলে আমাৰ লাভ কি হ'ব গতিকে আমি এটা মাৰ্কেটিং দেখাব লাগিব চৰকাৰক যে আমি এনে ধৰণৰ বিজনেস প্লানটো কৰি এনে ধৰণে ব্যৱসায়টো আৰম্ভ যদি কৰো আমাৰ ইমানখিনি বস্তু প্ৰডাকশন আমাৰ উৎপাদন হ'ব আৰু ইমান ৰেটত আমি বিক্ৰী কৰিম আৰু ইমান ৰেটত আমাৰ বিক্ৰী হ'ব আৰু ইমান মূল্যৰ বিক্ৰী হ'ব আমাৰ ইমান লাভ হ'ব সেই লাভটো আমাৰ দেখুৱাব লাগিব যদি আমি বিজনেস কৰি পিনে আমি বিজনেস প্লানটোতে আমি যদি লাভ নেদেখাও লছ দেখাও তেতিয়াহ'লে সেইটো বিজনেস প্লান কেতিয়াও চৰকাৰে হয়তো টকা নিদিব পাৰে গতিকে আমি লাভটো দেখুৱাব লাগিব কম খৰচত বহুত টকা লাভ এনেকুৱা ক্ষেত্ৰত আমি সেইটো আমাৰ প্ৰকৃত আমাৰ একচুয়ালি কি হ'ব বিজনেস প্লান হ'ব গতিকে প্ৰডাকশন আমি যেটো মিল্ক আমি গৰু যেটো মিল্ক দুগ্ধজাত সামগ্ৰী যেটো আমি প্ৰডাকশন কৰিছো মিল্ক 8 মাহত আমি যদি গৰুৰ 8 মাহত আমি যদি মিল্ক প্ৰডাকশন যদি আমি চাওঁ 900 লিটাৰ ধৰিছো আমি কিমান ধৰিছো 900 লিটাৰ 8 মাহত যদি 900 লিটাৰ হয় আমি এভাৰেজ যেটো সেল প্ৰাইস যেটো আমি বিক্ৰী মূল্য যেটো এভাৰেজ আমি 55 টকাকে ধৰিছো যদি 900 লিটাৰ 55 টকা হয় আমাৰ টোটাল আমাৰ সেল টাৰ্ন ওভাৰ হ'ব 49500 টকা মানে বহুত গুণ লাভ গতিকে আমি কম টকা আমি বিজনেসখন কৰি আমি বহুত টকা প্ৰায় আমি 49000 টকা অৰ্থাৎ 50000 টকাই ধৰিম 50000 টকা মান আমি লাভ কৰিব পাৰিছো ইয়াৰ ভিতৰত আমাৰ খৰচ মাত্ৰ 14000 টকা গতিকে আমি কি কৰিছো এক্সপেন্ডেড এডিশনাল ইনকাম পাৰ ইয়াৰ অৰ্থাৎ আমি ইয়াত কৈ ইমানখিনি উপাৰ্জন কৰাৰ উপৰিও ইমানখিনি টকা উপাৰ্জন কৰা বা লাভ কৰাৰ উপৰিও আমি এক্সপেক্টেড এডিশন আমি আশা কৰো নেকি আকৌ অতিৰিক্ত লাভৰ আমাৰ কেতিয়াবা আমাৰ কি হয় কিছু মানে গৰু যদিও ব্যৱসায় কৰে ধৰক গোবৰ যিটো গৰুৰ যিটো গোবৰ যিটো সেই গোবৰ বিক্ৰী কৰি কোনোবাই হয়তো টকা কি কৰিব পাৰে অতিৰিক্ত লাভৱান হ'ব পাৰে গতিকে আমি এটা উদাহৰণ হিচাপে ধৰিছো 2000 টকা ঠিক আছে এতিয়া আমাৰ সাবমিটেড বাই ইয়াত signature of the
এজ এ যি মেম্বাৰ অৰ্থাৎ যিগৰাকী ব্যক্তিয়ে এই প্লানখন দেখুৱাব তেখেতৰ ইয়াত চহী লাগিব আৰু ভেৰিফাইড বাই অৰ্থাৎ চিগনেচাৰ অফ ব্লক কৰ্ডিনেটৰ ইয়াত চিগনেচাৰ ব্লক কৰে আৰু এইটো আপোনালোকৰ বাবে নহয় এইটো ব্লক কৰ্ডিনেটৰ ছাৰে চিগনেচাৰ কৰিব আৰু তেখেতে যদি এপ্ৰুভ কৰে প্লানখন তেনেহ'লে ইয়াত এপ্ৰুভ তেখেতে লিখিব ৰিজেক্ট কৰিলে ৰিজেক্ট লিখিব আৰু কমেণ্টছ দিব যদি সেই প্লান্টৰ বিষয়ে কিবা যদি মন্তব্য দিব লগা থাকে তেনেহ'লে ইয়াত মন্তব্য লিখি দিব গতিকে এয়াই আমাৰ সম্পূৰ্ণ বিজনেছ প্লানখন হৈ গ'ল তথাপি এবাৰ চাই ল'ব আপোনালোকে থেংক ইউ ছ' মাছ